প্ৰাইম টাইম এটিনত এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জীয়াই আছে সুনীল গগৈ নিউজ 18ত সুনীল গগৈ কাণ্ডৰ এয়া বিস্ফোৰক তথ্য সুনীল গগৈ সন্দৰ্ভত বিশেষ তথ্য লাভ কৰিছে চিআইডিয়ে সুনীল গগৈৰ অৱস্থিতিক লৈ তথ্য পাইছে চিআইডিয়ে সুনীল গগৈৰ পত্নীক চিআইডিয়ে জনালে বিস্ফোৰক তথ্য নিউজ 18ৰ হাতত আছে এই বিস্ফোৰক তথ্যৰ সবিশেষ জৰুৰীভাৱে থানালৈ তলব কৰিছে সুনীল গগৈৰ পুত্ৰক উল্লেখযোগ্য বিগত 39 দিনে সন্ধানহীন হৈ আছে ঢকুৱাখনৰ ঠিকাদাৰ সুনীল গগৈৰ ঘৰৰ চৌহদতে জাহাংগীৰৰ মৃতদেহ উদ্ধাৰ হৈছিল তাৰ পাছত হাহাকাৰ লাগিছিল আৰক্ষীয়ে সুনীল গগৈৰ পত্নী পুত্ৰক জেৰা চলাইছিল ভতিজাকক জেৰা চলাইছিল আৰু অৱশেষত এই সমগ্ৰ ঘটনাক্ৰমই এটা নতুন মূৰ লৈছে যি সুনীল গগৈৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল সুনীল গগৈৰ পত্নী পুত্ৰই সেই সুনীল গগৈ জীয়াই আছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ আমি জনাইছো নিউজ 18ত সুনীল গগৈ কাণ্ডৰ এয়া হ'ল বিস্ফোৰক তথ্য সুনীল গগৈ সন্দৰ্ভত বিশেষ তথ্য লাভ কৰিছে চিআইডিয়ে সুনীল গগৈৰ অৱস্থিতিক লৈ তথ্য পাইছে চিআইডিয়ে সুনীল গগৈৰ পত্নীক চিআইডিয়ে জনালে এই বিস্ফোৰক তথ্য নিউজ 18ৰ হাতত আছে এই বিস্ফোৰক তথ্যৰ সবিশেষ জৰুৰীভাৱে থানালৈ তলব কৰা হৈছে সুনীল গগৈৰ পুত্ৰক এই মুহূৰ্তত সুনীল গগৈৰ পুত্ৰ থানালৈ গৈছে বিগত 39 দিনে সন্ধানহীন হৈ আছে ঢকুৱাখনৰ ঠিকাদাৰ সুনীল গগৈ সন্দেহ কৰা হৈছিল যে সুনীল গগৈকো হত্যা কৰা হৈছে কিন্তু এতিয়া সুনীল গগৈ জীয়াই থকাৰ এইটো শেহতীয়া খবৰ অতি বিস্ফোৰক খবৰ আৰু স্বাভাৱিকতে এটা ডাঙৰ খবৰ চিআইডিয়ে এই তথ্য দিছে পৰিয়ালৰ লোকক আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাস বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে দীপাংকৰ অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা প্ৰাঞ্জল কিছু সময় পূৰ্বে সুনীল গগৈ পুত্ৰই ফোন কৰি এই বিস্ফোৰক তথ্য জনাইছে আৰু প্ৰথমে কৈছোঁ যে নিউজ 18 অসম নৰ্থ ইষ্টে এই মুহূৰ্ততে ডাঙৰ খবৰটো জনাইছোঁ কাৰণ চিআইডিয়ে কেইবাটাও ডাঙৰ ক্লু লাভ কৰিছে য'ত তেওঁলোক স্পষ্ট হৈ পৰিছে যে হয় সুনীল গগৈ জীয়াই আছে আৰু যি সেই জাহাংগীৰক কোনো দুৰ্বৃত্তই হত্যা কৰি সুনীল গগৈক সেই স্থানৰ পৰা অপহৰণ কৰি নি ক'ৰবাত হত্যা কৰাৰ যিধৰণে এটা ৰণকৌশল প্ৰস্তুত কৰিছিল দুৰ্বৃত্তই তেনে এটা ঘটনাৰ উমান লৈ আমি যিদৰে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বা আৰক্ষীয়ে যিদৰে আশ্বস্ত হৈছিল বা পৰিয়ালবৰ্গই সুনীল গগৈৰ পৰিয়ালে দাবী কৰিছিল যে হয় সুনীল গগৈক তৃতীয় পক্ষই হত্যা কৰিছিল কিন্তু অৱশেষত চিআইডিয়ে এই গোটেই বিষয়টোক লৈ তেওঁলোকে যিদৰে বিগত সময়ছোৱাত তেওঁলোকে তদন্ত আৰম্ভ কৰিছিল আৰু আজিৰ দিনতো যদি চোৱা যায় লখিমপুৰৰ ঢকুৱাখনাত বৰ্তমান সুধাকৰ সিং আৰু সংযুক্তা পৰশৰে বৰ্তমান ঢকুৱাখনা আৰক্ষী থানাত তেওঁলোক আছে দিনজোৰাভাৱে পত্নীক তেওঁলোকে থানালৈ মতাই আনি জেৰা চলাইছিল আৰু সেই জেৰাৰ মাজতে সংযুক্তা পৰশৰে সুনীল গগৈৰ পত্নীক এটা কথা কৈছিল যে আপুনি বগা সাজযোৰ পৰিধান সলনি কৰক কাৰণ আপোনাৰ পতি জীয়াই আছে আপুনি শিৰত সেন্দুৰ লওক এই ধৰণৰ এটা কেতবৰ মন্তব্য দিছে সংযুক্তা পৰশৰে আৰু যিটো চিআইডিৰ ডিআইজি গৰাকীৰ এই বিস্ফোৰক তথ্যৰ পিছতে আমি সৌৰভ গগৈ সুনীল গগৈৰ পুত্ৰৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁ স্পষ্টভাৱে কৈছে যে তেওঁক অতি জৰুৰীভাৱে চিআইডিয়ে ঢকুৱাখনালৈ তেওঁক মতাই পঠাইছে অৰ্থাৎ সুনীল গগৈৰ ঘৰৰ পৰা ঢকুৱাখনাৰ থানালৈ যি দূৰত্ব 15 কিলোমিটাৰ দূৰত্ব অৰ্থাৎ সময় প্ৰায় আধা ঘণ্টা লাগে গতিকে সেই সময়ছোৱাত বৰ্তমান তেওঁ ৰানিঙত আছে অৰ্থাৎ তেওঁ সেই গাঁওখনৰ পৰা সেই ঘৰখনৰ পৰা তেওঁ বৰ্তমান ঢকুৱাখনা থানালৈ গৈ আছে গতিকে এটা কথা স্পষ্ট হৈ পৰিছে যে ঢকুৱাখনা আৰক্ষীৰ লগতে চিআইডিয়ে বিস্ফোৰক তথ্য লাভ কৰিছে সুনীল গগৈ সন্দৰ্ভত কাৰণ জাহাংগীৰৰ মৃত্যু হ'ল 1 তাৰিখে 1 জুনৰ যি নিশাৰ ভাগত এই মৃতদেহ উদ্ধাৰ হৈছিল তাৰ পাছত গাঁওবাসীৰ লগতে সুনীল গগৈৰ পৰিয়ালে নিশ্চিত হৈছিল যে সেয়া সুনীল গগৈ আছিল তাৰে পিছত যদি আমি চাওঁ যে আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ যে সুনীল গগৈ আত্মগোপন কৰিছে সুনীল গগৈক আনকি লখিমপুৰ আৰক্ষীয়ে পলাতক বুলি ঘোষণা কৰি পুৰস্কাৰৰ কথা ঘোষণা কৰিছিল এবস্কন্ডিং শব্দটো লগাই দীপাংকৰ এতিয়া এই সুনীল গগৈ যদি জীয়াই আছে ক'ত আছে সেইটো এটা ডাঙৰ প্ৰশ্ন হয় তৃতীয় শক্তিৰ কথা বাৰম্বাৰ সেই সুনীল গগৈৰ পৰিয়ালে আৰক্ষীক দাবী কৰি আছিল যে হয় সেই তৃতীয় পক্ষই সুনীল গগৈক হত্যা কৰিছে তাত জয়ন্ত গোস্বামীৰ নামটো বাৰে বাৰে পোহৰলৈ আহিছিল কিন্তু এই মুহূৰ্তত চিআইডিয়ে কেতবোৰ ডাঙৰ ক্লু লাভ কৰিছে যাৰ বাবে তেওঁলোকে এটা কথা স্পষ্টতাৰে সুনীল গগৈৰ পত্নীক ক'ব পাৰিছে যে আপুনি এই বগা সাজযোৰ সলনি কৰক কপালত আপুনি সেন্দুৰ লওক কাৰণ আপোনাৰ স্বামী জীয়াই আছে গতিকে খুব বিশ্বস্তভাৱে খুব আশ্বস্ত হৈ সেইগৰাকী সংযুক্তা পৰাশৰে কাৰণ তেওঁ এগৰাকী মহিলা তেওঁৰ এই এগৰাকী দুৰ্ভগীয়া মহিলাৰ প্ৰতি তেওঁৰ যি ধৰণৰ এটা অনুশোচনা সেই ভিত্তিত তেওঁলোকে হয়তো কিছু ক্লু লাভ কৰিছে যাৰ বাবে তেওঁলোকে এটা ডাঙৰ আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকৰ স্বামী তেওঁলোকৰ ঘৰখনৰ মুৰব্বী সুনীল গগৈ জীয়াই আছে আৰু সেই সুনীল গগৈৰ নিশ্চয় কিছু সম্ভেদ হয়তো আৰক্ষীয়ে পাইছে যাৰ বাবে আমি দেখিছিলোঁ যে যোৱা 28 জুনত সমগ্ৰ ঘটনাটোৰ সমগ্ৰ গোচৰটো অসম আৰক্ষীৰ ফালৰ পৰা গোটেই চিআইডিক ডাইভাৰ্ট কৰোৱা হৈছিল চিআইডিয়ে গোটেই গোচৰটোক লৈ তেওঁলোকে নতুনকৈ তেওঁলোকে লখিমপুৰলৈ গৈ সমগ্ৰ ঘটনাৰ তেওঁলোকে তদন্ত আৰম্ভ কৰিছিল কিন্তু আমি প্ৰথমৰ পৰাই যেতিয়া চাওঁ
তেতিয়াহ'লে প্ৰথমেই ঘটনাস্থলীত CIDৰ সেই দলটো গৈ উপস্থিত হৈছিল তাৰ পিছত যদি আমি চাওঁ 28 তাৰিখে পুনৰ নিশ্চয় দীপাংকৰ সেই তথ্যবোৰ আছে আমি ধাৰাবাহিকভাৱে জনাই আছো কিন্তু সবাতোকৈ ডাঙৰ খবৰ হ'ল যে CIDয়ে স্বাভাৱিকতে সুনীল গগৈক ট্ৰেছ কৰিব লাগিব নহ'লে এনেই এই কথা কৈ নিদিয়ে স্বাভাৱিকতে CIDয়ে গম পাইছে সুনীল গগৈ বৰ্তমান ক'ত আছে নহয় জানো নিশ্চয় নাম্বাৰ তেওঁ চেঞ্জ কৰিছিলে মাজত সেই নাম্বাৰো হয়তো আৰক্ষীয়ে টেচ কৰিব পাৰে তাৰ লগতে যদি মই আন এটা তথ্য দৰ্শকসকলক জনাওঁ যে তেওঁ ৰিচেণ্টলি SBI যিটো ধেমাজিৰ এটা ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ ATMৰ পৰা তেওঁ টকা উলিয়াইছিল সেই তথ্য আমি ফাদিল কৰিছিলোঁ য'ত CCTV ভিজুৱেলছত আৰক্ষীয়ে সেই সম্পূৰ্ণ সুনীল গগৈৰ মুখমণ্ডল তেওঁলোকে স্পষ্টভাৱে ধৰা পেলাইছিল অৰ্থাৎ আৰক্ষীয়ে নিশ্চিত হৈছিল যে হয় সুনীল গগৈ ক'ৰবাত আত্মগোপন কৰিব পাৰে কিন্তু পৰিয়ালে বাৰম্বাৰ সেই কথা দাবী কৰি আছিল যে হয় তৃতীয় শক্তিয়ে তেওঁক হত্যা কৰিছে একেই জাহাংগীৰৰ দৰে তেওঁক হত্যা কৰি হয়তো ক'ৰবাত তেওঁৰ মৃতদেহ দলিয়াই পেলাইছিল দুৰ্বৃত্তই তৃতীয় শক্তিৰ কথা কোৱা হৈছিল মাজত যি জয়ন্ত গোস্বামী তেওঁৰ বিষয়টো প্ৰাসংগিক হিচাপে চৰ্চা লাভ কৰিছিল কিন্তু অৱশেষত আৰক্ষীয়ে প্ৰায় 39টা দিন পিছত সেই ডাঙৰ খবৰটো জনাইছে সুনীল গগৈৰ পত্নীক যে আপুনি বগা সাজযোৰ আপুনি সলনি কৰক আপুনি শিৰত সেন্দুৰ লওক কাৰণ আপোনাৰ স্বামী জীয়াই আছে আৰু খুব ডাঙৰ কথা প্ৰাঞ্জল যে কিছু সময় পূৰ্বে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈক অতি খৰখেতীয়াকৈ তেওঁক ঘৰৰ পৰা মাতি পঠাইছে থানালৈ অৰ্থাৎ হয়তো নিশাৰ ভাগত এটা ডাঙৰ খবৰ আহিব পাৰে যে সুনীল গগৈ হয়তো ক'ৰবাত তেওঁৰ অৱস্থিতি হয়তো আৰক্ষীয়ে নিশ্চিত প্ৰদান কৰিছে আৰু সেই ভিত্তিত এই ডাঙৰ খবৰটো আৰক্ষীৰ ফালৰ পৰা জানিবলৈ আমি সক্ষম হৈছোঁ গতিকে আমি এটা কথা আমি আৰক্ষীৰ সূত্ৰৰ পৰা যিটো খবৰ লাভ কৰি আমি আৰু এটা কথা এইখিনি সুধো যে সৌৰভ গগৈৰ মাতৃ অৰ্থাৎ সুনীল গগৈৰ পত্নী কি এতিয়াও থানাতে আছে নেকি তেওঁক জেৰা চলোৱাৰ কথা আপুনি ক'লে বা এই যিখিনি কথা আপুনি ক'লে এতিয়াও তেওঁ তাতে আছে নেকি আৰু পুত্ৰ এতিয়া আকৌ তালৈ গৈ আছে নিশ্চয় আজি দুপৰীয়াৰ ভাগৰ পৰাই সুনীল গগৈৰ পত্নী ঢকুৱাখনা আৰক্ষী থানাত আছিল CIDৰ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া মই পুনৰ কৈছোঁ সুধাকৰ সিং DIG সংযুক্তা পৰাশৰ তেওঁলোকে আজি জেৰা চলাইছিল তাৰপিছত যেতিয়া সময় বাগৰি গ'ল বিয়লিৰ ভাগত অতি খৰখতীয়াকৈ সেই পুত্ৰক মতাই পঠালে ঘৰৰ পৰা যিগৰাকী সুনীল গগৈৰ পুত্ৰক বাৰম্বাৰ আৰক্ষীয়ে বিচাৰি আছিল কিন্তু আজি আচৰিত কথা যে সুনীল গগৈৰ পত্নীকহে কেৱল আৰক্ষীয়ে বিচাৰিছিল তাৰপিছত সংযুক্তা পৰাশৰে এটা কথা ক'লে যে আপোনাৰ স্বামী জীয়াই আছে আৰু আপোনাৰ স্বামী যিহেতু জীয়াই আছে আপুনি বগা সাজযোৰ পৰিধান আপুনি সলনি কৰক হিৰত আপুনি ৰঙা সেন্দুৰ লওক এই ধৰণৰ কথাৰ পৰা এটা তাৎপৰ্যপূৰ্ণ এটা দিশ আমি উন্মোচন কৰিবলৈ সক্ষম হৈছোঁ যে হয় সুনীল গগৈ জীয়াই আছে সুনীল গগৈ জীয়াই থকাৰ সন্দৰ্ভত ডাঙৰ খবৰো আহিব পাৰে দীপাংকৰ দৃষ্টি নিবদ্ধ ৰাখিব ধন্যবাদ